নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো হেলদি ব্ৰেকফাষ্টৰ এটা ৰেচিপি। আশা কৰো আজি মোৰ এই ৰেচিপিটো চাই ভাল পাব। আহকচোন এতিয়া দেৰি নকৰি আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। এই হেলদি ব্ৰেকফাষ্টটো বনাবৰ কাৰণে এয়া মই লৈছো এই কাপটোৰ জোখেৰে 1 কাপ গোটা মগু আৰু 1 কাপ চাউল, 1 কাপ মগু দালি আৰু 1 কাপ বুটৰ দালি আৰু 1 কাপ মই বাদাম লৈ লৈছো। এতিয়া এইখিনি মই প্ৰথমতে ভালদৰে ধুই লম। এয়া চাওক মই এইখিনি ধুনীয়াকৈ ধুই আনিলো আৰু এতিয়া ইয়াত মই পানী দি পেলাই গোটেই ৰাতিৰ কাৰণে তিয়াই থৈ দিম। এয়া পিছদিনা হয়। এয়া চাওক মোৰ গোটেইখিনি ধুনীয়াকৈ কোমলি গ'ল। এতিয়াও এইখিনি এবাৰ ভালদৰে ধুই লম। এইখিনি মই ধুই লোৱাৰ পিছত এটা মই মিক্সিৰ জাৰ লৈ লৈছোঁ। এতিয়া মিক্সিৰ জাৰটোত এয়াৰ অলপ দি দিছোঁ। দি ইয়াত মই অকণমান আদা আৰু 2টা কেঁচা জলকীয়া দি দিছোঁ আৰু লগতে অকণমান পানী দি দিলোঁ আৰু এইখিনি এতিয়া ফাইন পেষ্ট কৰি ল'ম। আৰু চাওক এইখিনি মই ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ, লগতে বাকী থকাখিনিও কৰি ল'লোঁ আৰু এতিয়া দুইখিনি মিক্স কৰি মই ইয়াত অকণমান এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত এইখিনি ভালদৰে মিশ্ৰণখিনিৰ লগত মিলাই ল'ম। এয়া চাওক এইখিনি মই ধুনীয়াকৈ নিমখখিনি মিলাই ল'লোঁ। এতিয়া আমি এইখিনি বনোৱা আৰম্ভ কৰোঁ। এয়া মই গেছত টাৱাখন পাতি টাৱাখন ভালদৰে গৰমাই লৈছোঁ আৰু গেছৰ ফ্লেমটো পূৰা হাই কৰি ল'ব। তাৰপিছত মই এই হেতাখনৰ জোখেৰে হেতা বেটাৰ ইয়াত দি দিছোঁ আৰু এনেদৰে বহলাই দিছোঁ। যেতিয়া ইয়াৰ ওপৰৰ অংশটো অলপমান শুকাই আহিছে তেনেকুৱাতে মই ইয়াত অকণমান বাটাৰ দি এনেদৰে চামুচখনৰ সৈতে মিলাই দিছোঁ। তাৰপিছত কিছু সময় পিছত মই এয়া এনেদৰে লুটিয়াই দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে। দেখিছে নহয়, ইয়াক বনাবলৈ একেবাৰে সহজ, বনাবলৈও বেছি সময় প্ৰয়োজন নহয়। খুব কম সময়তে আপোনালোকে এনেদৰে এই ব্ৰেকফাষ্টটো বনাই খাব পাৰিব। মই আৰু এটা বনাই দেখুৱাইছোঁ, আপোনালোকে ভালদৰে চাই ল'ব মই কেনেদৰে কৰিছোঁ। যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোককো আপুনি এনেদৰে বনাই খুৱাব পাৰিব। চাওকচোন এইখনো মোৰ হৈ গ'ল। এতিয়া মই এনেদৰে বাকী কেইখনো বনাই ল'ম। এইখিনিলৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিবচোন। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব। এয়া চাওক মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। আমি এতিয়া এইখিনি টমেটো চচ বা বেলেগ চাটনিৰ সৈতেও খাব পৰা যায়। আপোনালোকে এনেকৈ বনাই টমেটো চচ বা বেলেগ চাটনিৰ সৈতেও খাব পাৰিব। এখন মোৰ আজি হেল্ডি ব্ৰেকফাষ্টৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম অন্য এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।